উভতি আহিছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজলৈ ডিব্ৰুগড়ৰ তিনিকুনিয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুইত জাহ গৈছে কেইবাটাও বাসগৃহ শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ সূত্ৰপাত অগ্নিকাণ্ডত বিস্ফোৰিত বহু কেইটা সিলিণ্ডাৰ কেহতীয়া খবৰ ডিব্ৰুগড়ৰ তিনিকুনিয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা দৃশ্য দেখুৱাইছো জুইত জাহ গৈছে কেইবাটাও বাসগৃহ শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডত বিস্ফোৰিত হৈছে বহু কেইটা সিলিণ্ডাৰ দপদপকৈ জ্বলি উঠিছে ইয়াত টেলিভিছনৰ পৰ্দাত নিউজ 18 এক্সক্লুসিভ ভিজুৱেলছ ডিব্ৰুগড়ৰ তিনিকুনিয়ত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুইত জাহ গৈছে কেইবাটাও বাসগৃহ শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই কিমান পৰিমাণে ক্ষতিসাধন হৈছে তাৰো খবৰ আহি পৰা নাই শেহতীয়া খবৰ ডিব্ৰুগড়ৰ তিনিকুনিয়ৰ খবৰ শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে দপদপকৈ জ্বলি উঠাৰ দৃশ্য এয়া নিউজ 18ৰ দৰ্শকক এক্সক্লুসিভলি দেখুৱাইছো ডিব্ৰুগড়ৰ তিনিকুনিয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বহুকেইটা সিলিণ্ডাৰ বিস্ফোৰিত হৈছে কেইবাটাও বাসগৃহ জ্বলি ছাই হৈছে শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে অগ্নিকাণ্ডত সিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছত অধিক আতংকিত হৈ পৰিছে স্থানীয় লোক ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বহুকেইটা সিলিণ্ডাৰ বিস্ফোৰিত হৈছে ডিব্ৰুগড়ৰ তিনিকুনিয়ত জুইত জাহ গৈছে কেইবাটাও বাসগৃহ শিশু ভাৰতী বিদ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে অগ্নিকাণ্ডটো সমীপৱৰ্তী অঞ্চল তথা বাসগৃহলৈ জুই বিয়পি যোৱাৰ আশংকা কৰিছে স্থানীয় লোকসকলে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি উপস্থিত হৈছে আৰু জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে বগলী নিধন কাণ্ডক লৈ ৰাজ্যজোৰা প্ৰতিক্ৰিয়াৰ মাজতে এবাৰ তেজপুৰত পোহৰলৈ আহিছে আন এক পক্ষী নিধনৰ ঘটনা ডিপুতা অঞ্চলৰ কালাচুং খেলেপিয়া চাপৰিত দুষ্কৃতিকাৰীয়ে নিধন কৰিলে 12টাকৈ পক্ষী বগলী হত্যাকাণ্ডক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে তেজপুৰত সংঘটিত হ'ল আন এক পক্ষী নিধনৰ ঘটনা ডিপুতা অঞ্চলৰ কালাচুং খেলেপিয়া চাপৰিত গ্ৰেপ্তাৰ হ'ল 4টাকৈ পক্ষী ঘাতক পক্ষী হত্যাকাৰী কেইটাৰ নাম ক্ৰমে সুনীল ঢেলা দীপক ঢেলা দেবেন কপি আৰু বিৰাজ নগাদুৱাৰ ধৃত 4ৰে ঘৰ তেজপুৰৰ বাঁহবাৰী অঞ্চলত বন বিভাগৰ লোকে পক্ষী ঘাতক কেইটাৰ কপলৰ পৰা 2টাকৈ ঘৰ শালিকা 4টা কোপ 3টা কুলি এটা ফেচুলুকা এটা বুলবুলি আৰু এটা তেৰটুপি চৰাইসহ মুঠ 12টা চৰাই মৃত অৱস্থাত উদ্ধাৰ কৰে বহুত কেইটা চৰাই নিধন কৰি লৈ আহিছে আৰু সেই মৰ্মে আমাৰ ষ্টাফ তালে গ'ল তেওঁলোকক ৰাইজে কৰায়ত্ব কৰি থৈছিলে আৰু চৰাইকেইটা সৈতে আমি বন কাৰ্যালয়লৈ বিভাগীয় ব্যৱস্থা লোৱাৰ কাৰণে লৈ আহোঁ চৰাই আছিলে ঘৰশালিকা 2টা কপৌ 4টা কুলি 3টা ফেচুলুকা এটা বুলবুলি এটা তেলটুপি এটা চৰাই আৰু মুঠতে এইকেইটা 12টা চৰাই হ'ল চাপৰিত পক্ষী নিধন কৰি অহাৰ সময়তে স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক ইয়াৰ পিছতে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ অধীনত এক গোচৰ ৰুজু কৰি 4টা পক্ষী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে আমি ভাবিলোঁ আজিতো ছুটি দিন হয় ঘৰত থাকি কি কৰিম তেনেকৈ আমি ওলাই গ'লোঁ 4টা আমি এনে ঘৰতে আহিছিলোঁ য'তে ত'তে ৰখি আহিছিলোঁ তেতিয়া মানে মাৰিলোঁ মানে চৰাইটো বিক্ৰী কৰিব নোৱাৰে ধৃত 4টা পক্ষী হত্যাকাৰীক মঙলবাৰে তেজপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট কোভিডৰ ভয়াবহ পৰিস্থিতিৰে যুঁজ দিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে 3 লাখ ভেকচিন প্ৰদানৰ লক্ষ্য হাতত লৈছে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেকচিনৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জতো ৰাজ্যে লাভ কৰা নাই পৰ্যাপ্ত ভেকচিন দীঘলীয়া শাৰী পানীৰ বটল গছৰ পাত চেণ্ডেল আদি বিভিন্ন সামগ্ৰী যেনেকৈ পাৰে সজাইছে শাৰীটো এই দীঘলীয়া শাৰীটো দেখি আপোনাৰ মনলৈ যিয়েই নাহক ইয়াৰ প্ৰতিটো বটল প্ৰতিটো গছৰ পাত প্ৰতিটো শিলগুটিয়ে কিন্তু প্ৰতিনিধিত্ব কৰিছে একোজনকৈ ব্যক্তি
দীৰ্ঘ সময় ধৰি শাৰী পাতি ভাগৰ লগাত নিজৰ বিকল্প হিচাপে পানীৰ বটল গছৰ পাত শিলগুটি থৈ পাতিলে এই নতুন শাৰীটো। কৰিমগঞ্জৰ গিৰিজগঞ্জ আদৰ্শ হস্পিটেলৰ দৃশ্য এয়া। সোমবাৰে সন্ধিয়াৰে পৰা মঙলবাৰে দিবলগীয়া কোভিড ভেকচিন ল'বলৈ শাৰী পাতিছিল লোকসকলে। পুৱা আহি শাৰী পাতিলে ভেকচিন নেপায়েই। পিছে সন্ধিয়াৰে পৰা শাৰী পাতি ভাগৰ লগাত সৃষ্টি হ'ল এই বিকল্প শাৰীটোৰ। আৰু তাৰ পিছত প্ৰায় 16-17 ঘণ্টা ধৰি দেখা গ'ল পানীৰ বটল গছৰ পাত চেণ্ডেলৰ শাৰী। বিপৰীতে ভেকচিনৰ আশাত হস্পিটেলৰ চকী মেজ মজিয়াতে শুই বহি ৰাতি কটালে শাৰী পতা লোকসকলে। ভ্যাকসিন লওয়া লাগে ছটার সময় আইসি আইয়া কালকে সকাল 6টার সময় এখানে নেওয়া রয়েছে। আজকে তো প্রায় 3 দিন হয়ে গেছে, 3 দিন তো আই যায় কিন্তু মানে সিরিয়ালটা পাই না। সন্ধ্যা 6টার সময় আই গেছি, ওখানে আইয়া বোতল দিয়ে আমরা লাইন ধরিয়া সিরিয়াল রাখিয়া সকালে ভ্যাকসিন লইয়া করে যাব, মানে ভ্যাকসিন লইয়া যাই অলরেডি খালিয়াতে বুঝিয়ে যেতাম না। বৰাক উপত্যকাৰ তিনিওখন জিলাতে প্ৰায় প্ৰতিদিনেই ভেকচিন নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে বতৰপুৰত ভেকচিন নাপাই বহু লোকে প্ৰায় 3 ঘণ্টা ধৰি অৱৰোধ কৰিছিল অসম ত্ৰিপুৰা সংযোগী 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু গিৰিজগঞ্জ আদৰ্শ হাস্পতালৰ দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰিলে কোভিড ভেকচিনৰ বাবে কেনেদৰে হামৰাও কাঢ়িছে ৰাজ্যৰ একাংশ লোকে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে। অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰৰ অভিযোগ আঞ্চলিক দলটোৰ। অখিল গগৈৰ বিৰুদ্ধে NIAৰ আদালতত দাখিল কৰা অভিযোগকো ষড়যন্ত্ৰ বুলি দলটোৰ নেতা ভাস্কতি শইকীয়াই অভিহিত কৰিছে। চাবুৱা থানাৰ গোচৰত ইতিমধ্যে দোষমুক্ত হৈছে অখিল গগৈ। চানমাৰী আৰক্ষীৰ গোচৰমুক্ত হ'লেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল অখিল গগৈৰ। পিছে এইবাৰ অখিল গগৈৰ সন্মুখত আহিছে আন এক প্ৰত্যাহ্বান। অখিল গগৈৰ বিৰুদ্ধে পুনৰ অভিযোগ দাখিল কৰা হৈছে NIAৰ আদালতত। জনাইছো পুনৰ এবাৰ অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে। অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ ষড়যন্ত্ৰৰ অভিযোগ আঞ্চলিক দলটোৰ। অখিল গগৈৰ বিৰুদ্ধে NIAৰ আদালতত দাখিল কৰা অভিযোগকো ষড়যন্ত্ৰ বুলি দলটোৰ নেতা ভাস্কতি শইকীয়াই অভিহিত কৰিছে। চাবুৱা থানাৰ গোচৰত ইতিমধ্যে দোষমুক্ত হৈছে অখিল গগৈ। চানমাৰী আৰক্ষীৰ গোচৰমুক্ত হ'লেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। পিছে এইবাৰ অখিল গগৈৰ সন্মুখত আহিছে আন এক প্ৰত্যাহ্বান। অখিল গগৈৰ বিৰুদ্ধে পুনৰ অভিযোগ দাখিল কৰা হৈছে NIAৰ আদালতত। হিমন্ত বিশ্ব শৰ্মাই জানে, বিজেপিয়ে জানে, যদিহে অখিল গগৈ কাৰামুক্ত হৈ আহে তেনেহ'লে আহিব হৈ আগন্তুক বিধানসভা উপ নিৰ্বাচনত কোনোপধ্যেই তেখেতসকলৰ জয় সম্ভৱ নহয়। আৰু এই অখিল গগৈৰ জনপ্ৰিয়তাত ভয় খায়েই আগন্তুক বিধানসভা উপ নিৰ্বাচনৰ আগত যাতে অখিল গগৈ কোনোপধ্যেই কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে, তাৰ কাৰণে পুনৰ এখন অতিৰিক্ত অভিযোগনামা দাখিল কৰা হৈছে। আৰু এই অতিৰিক্ত অভিযোগনামা দাখিল কৰা হৈছে নাম ঠিকনা গোপনে ৰখা এজন বেনামী সাক্ষীৰ স্বাক্ষৰ ভিত্তিত। আমি বিজেপি চৰকাৰক, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি পুনৰ প্ৰত্যাহ্বান জনাইছোঁ। এইদৰে যে পিছফালৰ পৰা চুৰি মাৰি থকা গৈছে বাৰেপতি, সাহস আছে যদি অখিল গগৈক মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ দিয়ক আৰু পোনপটীয়াকৈ আমাৰ লগত ৰাইজৰ দলৰ লগত তেখেতসকলে প্ৰতিদ্বন্দ্বিতাত লিপ্ত হওক। চৰকাৰত থাকি চৰকাৰ বিৰোধী ক্ষোভ উজাৰিলে শাসকীয় দলৰ এগৰাকী জ্যেষ্ঠ বিধায়কে। মন্ত্ৰিত্ব প্ৰদানক লৈ বিধায়কজনে প্ৰকাশ কৰিলে মন্তব্য। পিছে কোন এগৰাকী জ্যেষ্ঠ বিধায়ক চাওঁ আহক। চৰকাৰত থাকিও চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে হুঁচাৰ দিছপুৰীয়া বিধায়ক অতুল বৰাই ক'লে, মই চিঞৰিছিলোঁ, মোৰ কথা কোনেও নুশুনিলে। যেতিয়া আমাৰ চৰকাৰ চলি আছিলে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত 5 বছৰ বিজেপি চৰকাৰ চলি থাকোঁতে চেণ্ডিকেটৰ কথা মই কৈ আছিলোঁ। একমাত্ৰ অতুল বৰাই চেণ্ডিকেটৰ বিৰুদ্ধে মাত মতা এটাই মানুহ। কিন্তু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল তেতিয়া, নাই আমাৰ চেণ্ডিকেট নাই, ক'তো চেণ্ডিকেট নাই। এতিয়া এই যে হিমন্ত বিশ্ব শৰ্মাই 45 ডেজত এই চাৰিওফালে চেণ্ডিকেট কেনেকৈ উলিয়ালে? চুফাৰী চেণ্ডিকেট, গৰুৰ চেণ্ডিকেট, আমাৰ কয়লা চেণ্ডিকেট, ড্ৰাগছৰ চেণ্ডিকেট, কেনেকৈ এই 45 দিনত 135 কোটি টকা ড্ৰাগছ পাই গ'ল। ইফালে মন্ত্ৰিত্বক লৈও মন্তব্য অতুল বৰাৰ। মোক মন্ত্ৰিত্ব দিলে সমষ্টিবাসীয়ে ভাল পালেহেঁতেন, কিন্তু মই নিজে মন্ত্ৰিত্ব নোখোজো, ক'লে অতুল বৰাই।
মন্ত্ৰী হোৱা নোহোৱাটো তেওঁলোকে মানুহে কৈছে বাৰু, ভাল কথা, মই ভাল পাইছোঁ, তেওঁলোকক ধন্যবাদ দিছোঁ। এই তেওঁলোকৰ নিজাহে চৰকাৰখনৰ নিজা কথা, মুখ্যমন্ত্ৰীৰ কথা বা দিল্লীৰ লগত এখন কেন্দ্ৰীয় চৰকাৰ এখন আছে, কেন্দ্ৰীয় নেতৃত্ব আছে। গতিকে আলোচনা বিলোচনা কৰি যিখিনি কৰি আছে এতিয়ালৈকে মই ভালেই পাইছোঁ। মইতো কাম কৰা মানুহেই, মইতো বহি থাকিব নোৱাৰোঁ, মইতো চট ফটাই থাকোঁ। মই ঘৰতো চাহ কাপ মই নিজেই বনাই খাওঁ। দায়িত্ব হ'লে মানে সমষ্টি মানুহে চবেই আশা কৰে যে মানে যদি আপুনি মন্ত্ৰী হ'লহেঁতেন আমাৰ এনেই কিছুমান কাম হ'লহেঁতেন। এনেকৈ সমষ্টি মানুহ চবেই 100% সমষ্টি মানুহে বিচাৰে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাৰ উদালি কাণ্ডৰ চাৰ্জশ্বিট দাখিল। হোজাৰ শংকৰদেৱ নগৰ ন্যায়িক আদালতত আৰক্ষীয়ে দাখিল কৰে 639 পৃষ্ঠাজোৰা চাৰ্জশ্বিট। চাৰ্জশ্বিটত উল্লেখ আছে 36 গৰাকী অভিযুক্তৰ নাম, প্ৰকাশ কৰা হৈছে 46 জন সাক্ষীৰ নাম। অভিযুক্তৰ ভিতৰত 2 গৰাকী মহিলা আৰু 3 জন নাবালক। জনাইছোঁ পুনৰ এবাৰ, হোজাৰ উদালি কাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। হোজাৰ শংকৰদেৱ নগৰ ন্যায়িক আদালতত আৰক্ষীয়ে দাখিল কৰে 639 পৃষ্ঠাজোৰা চাৰ্জশ্বিট। চাৰ্জশ্বিটত উল্লেখ আছে 36 গৰাকী অভিযুক্তৰ নাম, প্ৰকাশ কৰা হৈছে 46 জনৰ সাক্ষীৰ নাম। অভিযুক্তৰ ভিতৰত আছে 2 গৰাকী মহিলা আৰু 3 গৰাকী নাবালক। মহানগৰীৰ আয়ুষ ৰুন্দ্ৰা হাস্পাতালৰ বিদ্যুৎ সংযোগ কৰ্তন। দীৰ্ঘদিনে পৰিশোধ কৰা নাছিল বিদ্যুতৰ বিল। 36 লাখ টকাৰ বিল অনাদায় আছিল হাস্পাতালখনৰ। শক্তিমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে তৎপৰতা অৱলম্বন কৰিছে বিভাগে। মহানগৰীৰ আয়ুষ ৰুন্দ্ৰা হাস্পাতালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে। দীৰ্ঘদিনে পৰিশোধ কৰা নাছিল তেওঁলোকে বিদ্যুতৰ বিল। 36 লাখ টকাৰ বিল অনাদায় আছিল হাস্পাতালখনৰ। শক্তিমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে এতিয়া বিভাগীয় কৰ্তৃপক্ষই দেখুৱাইছে তৎপৰতা। আমাক এটলিষ্ট 24 ঘণ্টা আগত যদি জনায় যে এনেকুৱা ঘটনা আপোনালোকে বিল অনাদায়ৰ কাৰণে আমি কাটিব ওলাইছোঁ, বা 12 ঘণ্টা আগত জনায়, আৰু 12 ঘণ্টা বা 24 ঘণ্টাও যদি আপোনালোকে নোৱাৰে, অন্তত 4 ঘণ্টা আগতো যদি আমাক জনায়, কামটো কৰে, তেতিয়াহ'লে হস্পিটেল এখনত কিছুমান অনিশ্চয়তাজনক ঘটনা সংঘটিত নোহোৱাকৈ থাকিব। আমাৰ বাবে বাৰু আমি প্ৰায় 24 ঘণ্টা 48 ঘণ্টা চলিব পৰাকৈ জেনছেটৰ বেকআপ আছে, সেইকাৰণে একো আজি দুৰ্ঘটনা নহ'লে। কিন্তু এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যেন আপোনালোকে যেন অন্তত 12 ঘণ্টা নহ'লেও 6 ঘণ্টাৰ এটা সাৱধানবাণী দি যেন লাইনটো ডিছকানেক্ট কৰে। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী। অসম আৰক্ষীত নতুন প্ৰযুক্তিৰ সংযোজন ঘটাই সোমবাৰে CIDৰ কাৰ্যালয়ত মুকলি কৰা হ'ল চাইবাৰ ফৰেন্সিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ। হয়, মই বেংকৰ পৰা কৈছিলোঁ। হয়, কওকচোন। আপোনাৰ KYC আপডেট কৰিব লগা আছিল। বেংক একাউণ্টৰ ধন হৰলুকি হ'লে কি কৰিব? Then if he or she reports at this particular helpline number 155260, this number has to be made very popular among people, and if they call and our people who are trained, this is 24/7 numbers, they will give them suggestion as to how to go about doing things. ডিজিটেল অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। মুকলি কৰিছে টোল ফ্ৰী নম্বৰ 155260। বেংকৰ ধন হৰলুকি হোৱাৰ 24 ঘণ্টাৰ ভিতৰত এই নম্বৰত ফোন কৰিব লাগিব আপুনি। ভাৰতৰ যিকোনো স্থানৰ পৰা ফোন কৰিব পাৰিব এই নম্বৰত। 155260. This number has to be made very popular among people, and if they call and our people who are trained, this is 24/7 numbers, they will give them suggestion as to how to go about doing things, and our people will note it down, put it up in a portal, fill up a form. Within 24 hours the entire thing has to be done, and then that particular money taken out by the fraud will not be going out of the system. So this will be prevented. This is a very milestone effort that we are going to launch. কিন্তু কিদৰে এই বিপদৰ পৰা ৰক্ষা পৰিব চাইবাৰ অপৰাধীৰ কবলত পৰা বেংকৰ গ্ৰাহকজন? ফোন কৰি ক'ব যে তেওঁৰ নাম কি, তেওঁৰ মোবাইল নম্বৰ কি, তেওঁৰ বেংক একাউণ্ট নম্বৰ কি, ট্ৰানজেকশ্যন ID কি, লগে লগে আমাৰ অপাৰেটৰ পোৰ্টেলত গোটেই এন্ট্ৰি টিকট হিচাপে এন্ট্ৰি কৰি দিব। লগে লগে 1 মিনিটৰ কাম।
এই পোৰ্টেলৰ পাৰ্ট যিমান বেংকছ আছে, যিমান ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন, ৱালেট কোম্পানী, ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েৰী, মাৰ্চেণ্ট, অনলাইন মাৰ্চেণ্ট যেনে আমাজন হ'ল, ফ্লিপকাৰ্ট হ'ল, চবেই মেম্বাৰ হ'ল। আমি ইণ্টাৰ কৰাৰ লগে লগে এই ইনফৰমেশ্যনটো বেংকে ডেশ্ববৰ্ডত পাই যাব। যদি পইচা ছিষ্টেমত আছে তেতিয়া ব্লক কৰিব আৰু প্ৰৱঞ্চকে টকা নাপাব। আৰক্ষীত নতুন প্ৰযুক্তিৰ সংযোজন ঘটাই সোমবাৰে CIDৰ কাৰ্যালয়ত মুকলি কৰা হ'ল চাইবাৰ ফৰেনচিক গৱেষণাগাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ। ৰাজ্যৰ বিভিন্ন থানাক দিয়া হ'ব 246টা চাইবাৰ ক্ৰাইম ফাৰ্ষ্ট ৰেছপণ্ডাৰ কিট। চাইবাৰ অপৰাধ ৰোধত সহায়ক হ'ব এই কিট। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত দিয়া হ'ব চাইবাৰ কিট। For this, we have launched a training today. We have started by distributing it to the Guwahati police today, and we have got special trainers who are going to train our people, and they would also continue to do hand holding in future to the IOs, investigating officer. সোমবাৰৰ পৰা CIDৰ কাৰ্যালয়ত আৰম্ভ হৈছে চাইবাৰ কিটৰ প্ৰশিক্ষণ। আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকশ্যন কিটৰো ব্যৱস্থা কৰিছে বিভাগে। ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছ। দেশৰ 7টা চাইবাৰ ক্ৰাইম হটস্পটৰ ভিতৰৰ অন্যতম হৈছে অসম। এনে পৰিস্থিতিত এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ব্যাপক তৎপৰতাৰে যুঁজিবলৈ সাজু হৈছে অসম আৰক্ষী। ঋতিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৌৰসভাৰ হেমাহিৰ বাবে হাবি জংঘলে আৱৰিছে কৰিমগঞ্জৰ দুখন শিশু উদ্যান। শিশু উদ্যান দুখন খোলাৰ বাবে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীলৈ আবেদন জনালে এটা কণ কণ শিশুৱে। এজাক কণ কণ শিশুৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ। বন্ধ হৈ থকা পাৰ্ক খুলি দিয়াৰ বাবে আবেদন। শিশুসকলৰ হৈ অনুৰোধ প্ৰবাসী ভাৰতীয়ৰো। বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা শিশুসকলৰ এই ভিডিঅ'ই ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মামা সম্বোধনেৰে দীৰ্ঘদিনে তেওঁলোক খেলা ধূলাৰ পৰা বঞ্চিত হৈ থকা বুলি প্ৰকাশ কৰি পাৰ্ক দুখন খুলি দিয়াৰ বাবে কাতৰ অনুৰোধ এইসকল শিশুৰ। এৰাবাৰীত পৰিণত হৈছে কৰিমগঞ্জ চহৰৰ শম্ভুসাগৰ পাৰ্ক আৰু ৰেড ক্ৰছ ৰোডত থকা শিশু উদ্যান। পৌৰসভাৰ চৰম হেমাহিৰ ফলতে বিগত 7 বছৰে বন্ধ হৈ আছে শিশু উদ্যান দুখন। মেৰামতি আৰু পৰিচৰ্যাৰ অভাৱত বিধ্বস্ত প্ৰায় হৈ পৰিছে শিশুসকলৰ খেলাৰ সঁজুলিসমূহ। কোভিড সৃষ্ট পৰিস্থিতিয়ে থান বান কৰিছে শৈশৱৰ সোণোৱালী সময়। বাধা আহি পৰিছে শিশুসকলৰ মানসিক প্ৰশান্তি, যাৰ পৰিণতিত টেলিভিছন আৰু মোবাইলেই একমাত্ৰ সাৰথি হৈ পৰিছে গৃহবন্দী শিশুসকলৰ। কিন্তু তাৰ মাজতো এজাক কণ কণ শিশুৱে পৌৰসভাৰ বিষয়ববীয়াৰ দায়িত্বহীনতাক উদঙাই দিবলগীয়া হোৱা কাৰ্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। Please, Mama, open my park. Please, Mama, open my park. Please open the park so that my brothers and sisters can play there. I want to go to park. Please let me play and grow. Please open the park. Please open our park. I want to go there. I want to play there. Please open our park. Hello, cat. Please open the gate. Please clean the park. And I want to see dinosaurs. I would like when I come and visit the city next time to bring them to the park because this is such an important part of children's life. কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায়।